আচলতে মই অলপ ভুল পথত পৰিচালিত হৈছিলোঁ। মই BPF দলত আগৰ পৰা আছিলোঁ। BPFত কাম কৰি মই যিটো মজা পাইছিলোঁ, কিন্তু মই ভুলক্ৰমে আজি হয়তো UPPL দলত গ'লোঁ। চিৰাঙত UPPL দলত মুখ্য বাখাত চিৰাং জিলা UPPL দলৰ উপসভাপতি সুৰভ খান আজি আনুষ্ঠানিকভাৱে BPF দলত যোগদান কৰে। আজি তেওঁ BPF দলত যোগদান কৰি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে ইমান দিন তেওঁ UPPL দলত থাকি ভুল পথে পৰিচালিত হৈ আছিল। UPPL দল কেতিয়াও সংখ্যালঘুৰ উন্নতিৰ হকে কাম নকৰে, সেইবাবে তেওঁ আজি আনুষ্ঠানিকভাৱে BPF দলত যোগদান কৰে। আচলতে মই অলপ ভুল পথত পৰিচালিত হৈছিলোঁ। মই BPF দলত আগৰ পৰা আছিলোঁ। BPFত কাম কৰি মই যিটো মজা পাইছিলোঁ, কিন্তু মই ভুলক্ৰমে আজি হয়তো UPPL দলত গ'লোঁ। যে UPPL দলৰ যি ভাষ্য, প্ৰৱণ বড়ো ডাঙৰীয়াৰ যি ভাষ্য আছিল যে আমি আৰু ছুইজাৰলেণ্ডত যাব নালাগে, ছুইজাৰলেণ্ডৰ বগা নীলা কলা ফুলবিলাক আপোনালোকে ইয়াতে দেখা পাব, আৰু আমি এইখনকে আমাৰ BTRখনক আমি ছুইজাৰলেণ্ড বনাম। কিন্তু আজি ছুইজাৰলেণ্ডৰ ঠাইত আজি সঁচাকৈয়ে 5 বছৰ চৰকাৰ গুচি গ'ল। অতি দুখ আৰু পৰিতাপৰ বিষয়ে মই মাইনৰিটি লিডাৰ হিচাপে নথৈ মই দুখিত যে আজি আমাৰ যি ৱাকফ বোৰ্ড, আজি আমাৰ জাতীয় এটা স্বাৰ্থ, এই ৱাকফ বোৰ্ডত আজি UPPL চৰকাৰে বা জয়ন্ত বসুধাৰী MP, ৰংগৌৰা MP তেওঁলোকে আজি সমৰ্থন জনালে। তাত মই বহুত দুখিত হৈছোঁ। আমাৰ জাতীয় স্বাৰ্থত আঘাত হৈছে। আজি আমাৰ চৰকাৰ হোৱাৰ পিছত আমাৰ কমিউনিটিৰ কোনো এটা সুযোগ সুবিধা দিয়া নহ'ল। আমাৰ মাইনৰিটি বোৰ্ড গঠন কৰা বুলি কৈ আমাক ফাঁকি দিলে। আমাৰ মাইনৰিটি বোৰ্ড গঠন নহ'ল। আজি আমাৰ নমিনেটেড MCLA এজন আমাক দিয়া বুলি কৈ দিয়া নহ'ল। বিভিন্ন ক্ষেত্ৰত আমি বহুত ডিপ্ৰাইভ, আৰু যাৰ কাৰণে মই আজি চিন্তা ভাৱনা কৰি যে এইবুলি আৰু মই যিহেতু বহুত ভুল কৰিলোঁ, আৰু ভুলৰ সমাধানৰ কাৰণে মই হয়তো UPPL দল ত্যাগ কৰি মই BPF দলত যোৱাটোৱে ভাল হ'ব। আৰু বিগত দিনত মই BPF দলত থাকি বিভিন্ন ৰাইজক চাকৰি বাকৰিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ মই ৰাইজৰ কাম কাজ সঁচা কৰিছিলোঁ। বিভিন্ন ৰাস্তা ঘাট পদূলিৰ কাম কৰিছিলোঁ। কিন্তু আজি দুখ আৰু পৰিতাপৰ বিষয় যে আজি কাজলগাঁও মিউনিচিপালিটি ৱাৰ্ড নাম্বাৰৰ 2 নম্বৰ ৱাৰ্ডৰ মই এজন সদস্য, মই ৰেচিডেঞ্চিয়েল, মই তাৰে, আৰু মোৰ ৱাৰ্ডৰ মোৰ ঘৰৰ মোৰ ঘৰৰ পূবে পশ্চিমে যি দুটা ৰাস্তা আজি এক গাড়ী চেন গ্ৰেভেল দিব পৰা সুবিধা মই কৰি দিব পৰা নাই ৰাইজক। ৰাইজে চাঁদা তুলি আজি মোৰ ঘৰৰ সন্মুখৰ আৰু পিছফালে পূব আৰু পশ্চিমে দুইফালে দুটা ৰাস্তা ৰাইজে চান্দা তুলি যেতিয়া দিছে, তেতিয়া তাত মোৰ লিডাৰৰ কি পৰিচয় থাকিব? গতিকে মই এইবিলাক বহু কথা চিন্তা ভাৱনা কৰি এই দলত আৰু মই ভৱিষ্যত থাকি মই ৰাইজৰ বা মোৰ জাতিৰ হকে মই মাইনৰিটি লিডাৰ হিচাপে জাতিৰ স্বাৰ্থত কোনো কাম কৰিব নাপাম, যে এইটো মই স্বতঃস্ফূৰ্তভাৱে মই ভাবি চিন্তি মই স্বতঃস্ফূৰ্তভাৱে মই আজি দল ত্যাগ কৰাৰ কাৰণে মই সিদ্ধান্ত লৈছোঁ। আৰু ইতিমধ্যে মই BPF দলত ইতিমধ্যে মই জইন কৰিছোঁ। হয়, যেহেতু নিৰ্বাচনৰ UPPL দল ত্যাগ কৰি BPF দলত যোগদান কৰিছে, ইতিমধ্যে মই বহুদিন ৰাজনীতি কৰিছোঁ। আজিলৈ মোৰ তেনেকুৱা ধৰণৰ কোনো টকা পইচা লেনদেন বা কোনো মানুহৰ লগত তেনেকুৱা ধৰণৰ মোৰ প্ৰলোভন দি মানুহক কিবা কৰা, এইটো আজিলৈ মোৰ কোনো ৰাইজে কোনো সমাজে ছ'চিয়েলৰ মই বহু কৰি আহিছোঁ। আজিলৈকে মোৰ এনেকুৱা ধৰণৰ কোনো বদনাম দিব নোৱাৰে। তাত সেইটো কথা মই ডাঠি কৰি ক'ব পাৰোঁ। শান্তিটো UPPL দলে সেইটো এটা তেওঁলোকৰ ভঙা ঢোল বজাইছে। শান্তিটো 18 চনতে আহিছে। উগ্ৰপন্থী অল আউট কৰিয়ে চেণ্ট্ৰেল চৰকাৰে 18 চনতে উগ্ৰপন্থী চব আঁতৰাই দি আমাৰ BTC বুলি নহয়, গোটেই ভাৰতবৰ্ষত আমাৰ শান্তি তেতিয়া 18 চনতে আহিছে। আৰু এইটো ভাঙা ঢাক ঢোল বজাই প্ৰমোদ বড়ো ডাঙৰীয়াই তাকে কৈ ফুৰিছে যে আমি শান্তি আনিছোঁ। যদি শান্তি আনিছে তেনেহ'লে উচ্ছেদৰ নটিচ কিয় হৈছে? আজি উচ্ছেদৰ নামত আমাৰ কিমান হাজাৰ হাজাৰ মানুহে আজি ভুগিব লগা হৈছে। সেইদিনা হাছৰাবাৰীত আমাৰ উচ্ছেদৰ নামত এজন মানুহ আত্মহত্যা কৰিব লগা হৈছে। আজি তেওঁ আত্মহত্যাৰ দৰে ঘটনা কৰিব লগা হৈছে। গতিকে প্ৰমোদ বড়ো চৰকাৰে এই ভাঙা ঢোল বজাই যে আমি শান্তি আনিছোঁ, সেইটো তেওঁ ক'লে নহ'ব। শান্তি তেওঁ অহাৰ 2 বছৰ আগতেই আমাৰ BTCত শান্তি আহিছে। সমষ্টিত মই ক'ব বিচাৰিছোঁ, মই UPPL দলত থাকা বা নাথাকা, মই BPFৰ বিৰোধী থাকিলেও পানীৰাম ব্ৰহ্মক হেৰুওৱা এই কাজলগাঁও সমষ্টিত দ্বিতীয় কোনো কেণ্ডিডেট নাই। এইটো মই 100% ডাঠি কৈ ক'ব পাৰোঁ। পানীৰাম ইতিমধ্যে জিকিল বুলি কোৱা যায়। চিৰাঙৰ পৰা হাছান আলীৰ ৰিপৰ্ট, এণ্টনি ফৰাস্তা।